ৰাণী উন্নয়ন খণ্ড ভংগ কৰাৰ বিৰোধিতা কৰি সদৌ অসম যুৱ সংঘ আৰু ৰাণী ৰাভা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া। নিখন কোনোবাৰ প্ৰত্যেক সম্পত্তি নহয়। আজি এনেকুৱা ধৰণৰ হঠাৎ হস্তক্ষেপ ল'ব বা আইন আনিব, জাপি দিব। ৰাণীত অকল এই উন্নয়ন খণ্ডখন বাহিৰত লৈ যায়, কোনোবা বেলেগ অঞ্চলত লৈ যায়, এইটোৱে সমস্যা নহয়। তাৰ আগতে সমস্যা এটা আহিছিল জি এম ডিয়ে যিটো মহানগৰ সম্প্ৰসাৰণ কৰিব। গতিকে মাটিৰ সমস্যাটো সমাধান নোহোৱাকৈ মহানগৰ সম্প্ৰসাৰণ কৰি কি লাভ আছে আমাৰ পাব্লিকৰ? সমষ্টি পুনঃ নিৰ্ধাৰণৰ পিছত এইবাৰ চৰকাৰে ৰাজনৈতিক মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়ন খণ্ডসমূহ বিশেষ সালসলনি কৰাৰ পৰিকল্পনা হাতত লৈছে। এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে ভংগ হ'বলগীয়া উন্নয়ন খণ্ডৰ অধীনৰ গাঁও পঞ্চায়তসমূহৰ গঞাই। একেদৰে কামৰূপ জিলাৰ ৰাণী উন্নয়ন খণ্ড ভংগ কৰাৰো পৰিকল্পনা কৰিছে চৰকাৰে, যাৰ ফলত বৰ্তমান ক্ৰমাৎ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন। গতিকে তাৰ পিছত আৰু এইবাৰ আনিছে আমাৰ উন্নয়ন খণ্ডটো আঁতৰাই লৈ যোৱাৰ কাৰণে। এতিয়া উন্নয়ন খণ্ডটো আঁতৰাই লৈ যোৱাৰ কাৰণে আমাৰ যিখিনি আমাৰ 8খন জিপি আছিলে, ইফালে আমাৰ মেট্ৰ' যিহেতু এতিয়া জালুকবাৰী সমষ্টিত সোমাই গ'ল, যিহেতু যেতিয়া আমাৰ সমষ্টি নিৰ্ধাৰণ কৰিছিলে, MLA সমষ্টি নিৰ্ধাৰণ কৰিছিলে, তেতিয়া আমাৰ 5খন জিপি গুচাই লৈ গ'ল। এতিয়া 3খন জিপি আমাৰ ৰাণীত আছে। এই 3খন জিপিটো আমাৰ চয়নি পঞ্চায়তত মানে ব্লকত আমাৰ লৈ যাব বিচাৰিছে। গতিকে এইটো আমি ক'ব বিচাৰোঁ যে চয়নি ব্লকত নিয়াৰ আগতে ৰাণীখনৰ সমস্যাখিনি, যিখিনি আমাৰ ঐতিহাসিক এটা ৰাণী ব্লক হিচাপে আমাৰ যিখিনি সমস্যাৰ সমাধান লৈ পেলাই আজি আমি সংগ্ৰাম কৰি আছোঁ, এই সমস্যাবিলাকক আমাৰ সমাধান প্ৰথমতে কৰি দিয়ক চৰকাৰে। এতিয়া চয়নিত লৈ যোৱাৰ লগে লগে আমাৰ 3খন জিপি কোনোফালে কামত নিদিয়া হৈ গৈছে। এতিয়া তেখেতসকলে SOP এখন বনাইছে, তাতে ৰুল এণ্ড ৰেগুলেশ্যন এটা বনাই দিছে যে 30,000 পপুলেশ্যন অনলি ফৰ ৰুৰেল এৰিয়াত মানে একজব কৰিব লাগিব, মানে থাকিব লাগিব 30,000 পপুলেশ্যন। গতিকে অলৰেডি আমি 3খন যদি যোগ কৰোঁ, 30,000 পপুলেশ্যন অলৰেডি আমাৰ ৰুলত আছে। এতিয়া সেই হিচাপে এটা জিপি আমাক ZPC এটা দি দিয়ক ৰাণী ব্লকত। গতিকে যেনেকুৱা আছে সেই বস্তুটো আমাক বাহালটো ৰাখিব দিয়ক। আমি এইখিনি তীব্ৰ গৰিহণা দিছোঁ, আৰু ইয়াৰ পিছত যদি তেনেকুৱা নতুনকৈ কিবা আইন আনিব বিচাৰে, ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ সাজু হ'ম। ৰাণী উন্নয়ন খণ্ড ভংগ পদক্ষেপৰ বিৰোধিতা কৰি যোৱা সোমবাৰে স্থানীয় মহিলাসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ইতিমধ্যেই প্ৰাতঃ টাইমত সেই বাতৰি সম্প্ৰচাৰিত হৈছে। সেই ঘটনাক কেন্দ্ৰ কৰিয়ে এইবাৰ চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম যুৱ সংঘ আৰু ৰাণী ৰাভা আঞ্চলিক ছাত্ৰ সন্থা। দুয়োটা সংগঠনে চৰকাৰক শীঘ্ৰেই এই পদক্ষেপ ত্যাগ কৰি ৰাণী উন্নয়ন খণ্ড পূৰ্বৰ দৰেই বাহাল ৰাখিবলৈ আহ্বান জনাইছে। অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন কৰিবলৈ সাজু হোৱা বুলি মন্তব্য কৰিছে সংগঠনদ্বয়ে। হয়, আপোনালোকে দেখা পাইছে ৰাণীৰ যিটো উন্নয়ন খণ্ড আমাৰ স্থানান্তৰ কৰিবলৈ চৰকাৰে তেওঁলোকে চেষ্টা চলাইছে, মানে যিকোনো পদ্ধতিৰে আচলতে চয়ানী ব্লকৰ লগত আমাৰ সংলগ্ন কৰিব বিচাৰিছে। কিন্তু আমিও দল সংগঠনৰ পৰা এটা দাবী জনাইছোঁ, আমি কোনো পদ্ধতি এই ব্লকটো আমি যিহেতুকে এটা ঐতিহাসিক ব্লক, আমাৰ ৰাণী ব্লকটোতো আপোনালোকে জানে 1956 চনতে এইটো ব্লকটো স্থাপিত হৈছিলে, আৰু তাতে কমচে কম আপোনাৰ 7টা আপোনাৰ গাঁও পঞ্চায়ত মিলি পেলাই সেই ব্লকটো স্থাপন হৈছিলে। আজি চৰকাৰৰ আচলতে কিছুমান মানুহৰ সুৰক্ষাৰ কাৰণে, কিছুমান মানুহৰ সুবিধাৰ কাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে, চয়ানী ব্লকৰ লগত আমাৰ ৰাণী ব্লকটো সংলগ্ন কৰিব বিচাৰিছে। তাৰে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু দুজনকৈ আমাৰ প্ৰতিনিধি, যিগৰাকী আমাৰ পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ কিন্তু মৌনতা অৱলম্বন কৰা আমি বৰ্তমান দেখা পাইছোঁ। সেইদিনা আমাৰ স্থানীয় ৰাইজে তেওঁলোকক মেমৰেণ্ডম দিবৰ কাৰণে লগ ধৰিব গৈছিলে যদিও তেওঁলোকে আচলতে পলাই পতং দিয়া বুলিয়ে ক'ব লাগিব আমাক, যিহেতুকে লগ নিদিলে। সেইদিনা আমি MLA হোষ্টেলত তেওঁলোকক লগ কৰিব গৈছিলোঁ, তেওঁলোকে কিন্তু কোনো ধৰণৰ ৰাণীৰ মানুহৰ লগত কিন্তু তেওঁলোকে দুয়োটা প্ৰতিনিধিয়ে আমাক লগ নিদিলে। তাৰে কাৰণে আমিও কিন্তু এটা কথা এতিয়া স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে আমি এটা কথা কওঁ, আমি কোনো ধৰণে আমি এই ৰাণী ব্লকটো, আমি যিটো ঐতিহাসিক আমাৰ ৰাণী ব্লকটো আমি কোনো ধৰণে স্থানান্তৰ কৰিব নিদিওঁ। তাৰে কাৰণে আমি যিকোনো প্ৰকাৰে আমি যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু আছোঁ। চৰকাৰে যদিও শুনানি লৈ আছে, আমি শুনানি দিছোঁ যদিও তেওঁলোকে কিন্তু আমাৰ কথা মানে তেওঁলোকে মানিব বিচৰা নাই। আমাৰ কথা প্ৰতিবাৰে আমাৰ প্ৰত্যাহাৰ কৰিব বিচাৰি আছে। কিন্তু সেইদিনা আপোনালোকে দেখা পালে আমাৰ প্ৰতিবাদ হৈছিলে, ইয়াতকৈ কিন্তু ভয়াৱহ প্ৰতিবাদ হ'বলৈ কিন্তু এইখন নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।